हेलो बंधुসকল আজি লৈ আহিছো এটা ভিডিও যত আপোনালোকে জানিব পাৰিব কেনেকৈ ইমেইল আইডি বা জিমেইল আইডি বনাব লাগে তাৰ স্টেপ বাই স্টেপ মই এই আজিৰ ভিডিওটোত দেখাম। ইমেইল আইডি আজি কালি সকলোৰে বাবে প্ৰয়োজনীয় কিয়নো ইমেইল আইডি বা জিমেইল আইডি এটা মোবাইল চলাব হলে আপুনি ইমেইল আইডিটো লাগিবই এইটো কেনেকৈ আপলোড কৰে কেনেকৈ বনায় মই আজিৰ ভিডিওটোত ডিটেইলছলি আমি কৈ দিম। ইমেইল আইডিৰ প্ৰয়োজনীয় হয় তাৰ উপৰিও চৰকাৰী বা বেচৰকাৰী কামত আজিকালি ইমেইল আইডিটো অতি প্ৰয়োজনীয়। বেংক হওক বা অফিচ আদালত য'তে হওক আপোনাৰ ইমেইল আইডিটো বিচাৰে। আপোনাৰ কিবা ইনফৰমেশ্যন দিব হ'লে আপুনি ইমেইল আইডিত পাই যাব। সেইকাৰণে ইমেইল আইডিটো অতি প্ৰয়োজনীয়। আপোনালোকে জানিব লাগে কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব লাগে বা বনাব লাগে। ইমেইল আইডি এটা থাকিলে আপুনি আপোনাৰ ইম্পৰ্টেণ্ট নথিপত্ৰ বা যিকোনো ডাটা আপুনি ইমেইল আইডিত সংৰক্ষণ কৰি ৰাখিব পাৰে। ইয়াৰ ব্যৱস্থা আছে। আপুনি নথিপত্ৰখন সংৰক্ষণ কৰিব ৰাখিব পাৰিব যে ড্ৰাইভ বুলি এটা আছে। এই ড্ৰাইভত আপুনি ভিডিঅ' হওক ফটো হওক ডকুমেণ্ট হওক য'ই হওক আপুনি তাত আপলোড কৰি ৰাখিব পাৰে। যেতিয়া ইচ্ছা তেতিয়া আপুনি এইটো আকৌ ডাউনলোড কৰিব পাৰিব। আৰু আছে ৱাৰ্ডৰ কাম কৰিব পাৰিব। ডজ বুলি এটা ছফ্টৱেৰ আছে, তাৰ এইটো ডজত আপুনি MS ৱাৰ্ডৰ কাম কৰিব পাৰিব। এক্সেলৰ কাম কৰিব পাৰিব আপুনি। তাত এটা শ্বীট বুলি আছে, এই শ্বীটত ক্লিক কৰিলে আপুনি এক্সেলৰ কামখিনি কৰিব পাৰিব। আপোনাৰ ইম্পৰ্টেণ্ট কণ্টেক্ট নাম্বাৰখিনি আপুনি এই ইমেইল আইডিটোত সংৰক্ষণ কৰি ৰাখিব পাৰিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে কোনো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই যাব। যোনে শ্বেয়াৰ কৰা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আমাৰ এই ভিডিঅ'টো। প্ৰথমে আপুনি গুগল ক্ৰম অ'পন কৰিব বা গুগল এটা অ'পেন কৰিব। অ'পন কৰি ছাৰ্চ কৰিব জিমেইল লগইন ছাৰ্চ কৰাৰ পিছত এটা পেজ ওলাই আহিব। এই পেজটোত আপুনি তাতে জিমেইল যিটো আছে এইটোত ক্লিক কৰি ল'ব। জিমেইল ক্লিক কৰাৰ পিছত আন এটা পেজ ওলাই আহিব। তাত আপোনালোকে দেখিব আপোনাৰ যদি বনোৱা থাকে বা আগৰ পুৰণা এটা আইডি আছে তেনেহ'লে আপুনি অপশ্যন দিব, তাতে লিখিব পাৰিব। নহ'লে আপুনি ক্ৰিয়েট একাউণ্ট, এই ক্ৰিয়েট একাউণ্টত আপুনি ক্লিক কৰি দিব। ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াত তিনিটা অপশ্যন আহিব। ফৰ মাই পাৰ্চনেল ইউজ, ফৰ মাই চাইল্ড আৰু ৱৰ্ক আৰু বিজনেছ, যি তিনিটা আছে। আপুনি কিহৰ কাৰণে এইটো খুলি আছে, এই একাউণ্টটো কিহৰ কাৰণে খুলি আছে, বিজনেছৰ কাৰণে খুলি আছে, সৰু বাচ্ছাৰ কাৰণে খুলি আছে নে নিজৰ পাৰ্চনেল ইউজৰ কাৰণে খুলি আছে। আমি নিজৰ পাৰ্চনেল ইউজৰ কাৰণে দি আছোঁ। চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত আন এটা পেজ ওলাই আহিব। এই পেজটোত আপোনালোকে দিব লাগিব আপোনাৰ নাম যিটো হয় এই নামটো লিখি পেলাই নেক্সটত ক্লিক কৰিব। নেক্সট মাৰাৰ পিছত আন এটা পেজ ওলাই আহিব। ইয়াত আপুনি দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ আৰু জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। ডেট অফ বাৰ্থ আৰু জেণ্ডাৰ আপুনি পাৰ্চনেল ইউজ চিলেক্ট কৰিছে, সেইকাৰণে আপুনি মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, 18 বছৰৰ ওপৰত হ'ব লাগিব। ডেট অফ বাৰ্থ আৰু জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপুনি নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত আপোনাক কেইটামান অপশ্যন দিব। ইয়াৰ পৰা আপুনি ইমেইলটো চিলেক্ট কৰি ল'ব। আপোনাৰ যিটো ভাল লাগে অপশ্যন কেইটা দিব। যদি ভাল নালাগে তেনেহ'লে ক্ৰিয়েট ইউৰ অ'ন জিমেইল এড্ৰেছ, আপুনি নিজে বনাব পাৰিব, সেইটো দিব লাগিব। এইটো বনোৱাৰ পিছত আপুনি নেক্সট মাৰিব। নেক্সটৰ পিছত আহিব আন এটা পেজ, যিটোত আপুনি দিব লাগিব পাছৱাৰ্ড, আপোনাৰ ইমেইল আইডিৰ পাছৱাৰ্ড। আপুনি এই পাছৱাৰ্ড যিটো দিব এইটো আপুনি সদায় মনত ৰাখিব। তাৰপিছত আপুনি নেক্সট মাৰিব। তাৰপিছত আহিব আপুনি দিব লাগিব ফোন নম্বৰ। ফৰ ভেৰিফিকেশ্যনৰ কাৰণে আপোনাক ফোন নম্বৰটো দিব লাগিব। আপুনি এটা ফোন নম্বৰ দি দিব। দিয়াৰ পিছত আপোনাৰ ফোন নম্বৰত এটা OTP যাব। নাম্বাৰটো দিয়াৰ পিছত নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত এটা অপশ্যন আহিব OTP, যিটো আপোনাৰ মোবাইলত অলৰেডি চেণ্ড কৰা হৈছে। সেই OTPটো দি পেলাই আপুনি
নেক্সট মাৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আন এটা পেজ ওলাই আহিব। সেই পেজটোত আপুনি ৰিকভাৰী ইমেইল এড্ৰেছ আপোনাৰ যদি আগত থাকে, ৰিকভাৰী কৰিবৰ কাৰণে আগত বনাই থাকে, মানে কেতিয়াবা যদি আপুনি পাহৰি যায়, মানে কি আছিলে, কি বনাইছিলোঁ, পাহৰি গ'লে আপুনি এই ইমেইলটো দি দিলে আপোনাক ওলাই আহিব আপোনাৰ একাউণ্টটো। যদি নাথাকে তেনেহ'লে স্ক্ৰিপ্ট মাৰিব, যদি থাকে তেনেহ'লে দি পেলাই নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ইমেইল এড্ৰেছ আৰু ফোন নম্বৰটো, ৰিকভাৰী মোবাইল নম্বৰটো দেখাব। দেখুৱাৰ পিছত আপোনাক আকৌ নেক্সট মাৰিব লাগিব। নেক্সট মৰাৰ পিছত আন এটা পেজ ওলাই আহিব। এইটো হৈছে গাইডলাইন। এইটোত এগ্ৰী কৰিব লাগিব। আপোনাৰ এগ্ৰী ক্লিক কৰাৰ পিছত আপোনাৰ ইমেইলটো ক্ৰিয়েট হৈ গ'ল। কমপ্লিট হৈ গৈছে ইমেইলটো। এইটো চাওক, ইয়াত আহি গৈছে। চাওক, মোৰ নামটো আহি গৈছে, ইমেইল এড্ৰেছটো ওপৰত মেনশ্যন হৈ আছে। ঠিক আছে, ইয়াত অপশ্যন আহিছে ৰিকভাৰী ফোন নম্বৰ, আপুনি পিছত দিবও পাৰিব, অসুবিধা নাই। আমি ডিছমিছ কৰি দিছোঁ। চাওক আহিছে, ইয়াত ইমেইল আপুনি আহি গৈছে, পূৰা চবকেইটা আহি গৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।